আৰু আমাৰ ধুনীয়া ধুনীয়া চিংৰি মাখাক আই লাভ ইউ ধুনীয়া ধুনীয়া চিংৰিবিলাকৰ বাহিৰে উপস্থিত থকা সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাকক এক মাখা লাভ লেটাৰ জ্ঞাপন কৰিছোঁ মোৰ কবাই লাজ লাগি আছে কিবা নিজৰ জেগাতে হানচিন লাগছে আজি আৰু এইকেইটাক চাচোন চা আৰু পৰাই বাপৰে বাপ পুলক দাম মই চিটি মাৰিলো নাবাজিল কয় 11 বছৰ 10 বছৰ মান হ'ব না দুহা পনেরো 14 কালি পরশুচোন বিয়ে পাতব পৰা হবি আৰু হে আজিকালি চলি যিটো বয়সতে কান্দামা মোবাইল টিপে সেইটো বয়সত আমি বগৰী গুটি গিলি পালে পেটত গাছ গাজে বুলি ভাবছিলো আজিকালি চলিকেইটা বাপৰে বাপ এইখিনিতে ইউটিউব মইতো তেতিয়া লগ পালো কাৰ ঘৰত আছিল কিন্তু যাৰ ঘৰত বহাইছে কমিটিয়ে ও কোঠাই ক'বা নাজানে সি তথাপিও আপি মাখাক চাই আছে নেকি তাকে মই ভাবিলো বাপৰে আগতে আমাক আজিকালি চলিবিলাকক ইউটিউব চাং মা দাখনহে ভাত খাম কয় ইউটিউব দেখাই দেখাই বছৰে ভাত কয় সেইকাৰণে আজি মোক চিনি পায় আসলতে আমাৰ সৰু বাচ্চাবিলাকৰ কাৰণে আমি পপুলাৰ হম বা আমাৰ গানবিলাক শুনে তাৰপিছত চেংৰাকেইটাৰ যায় চেংৰাকেইটাই পিকনিকত বজায় তাৰপিছত আপোনালোকৰ তাত আহে তেনেকেহে তো ষ্টাৰ্টিংটো এইবিলাকৰ পৰাই হয় কাৰ বা বিঠা নেকিটা ভাল খেতি কৰিছে কিন্তু কি হাৰবা দিছে ইউৰিয়া নাকি তো ইউটিউব দুখে দুখে কেনে ভাত খুৱাই তথাপি ভাতটো খাব লাগব কিছুমান চলিতো ভাতে খাব নাজানে আমাৰ দিনত আমাৰ টাইমত মায়ে কেনেকৈ ভাত কৈছিল আমাক ভাতটো ৰেডি কৰিব কাঁহীটো এনেকৈ দি কেনে সন্মুখত ক'ব হৈয়া হাপা ওলাইছে হাপা আমাৰ দিনত আৰু ইউটিউব নাছিল না এনেকৈ কৈছিল ডাঙৰ শিয়াল ওলাইছে ডাইৰেক্ট ভাত চেছ তেনেকৈ আমাক ভাত কৈছিল হয়নে তো যিয়ে নহওক আহি ভাল লাগিছে ইমান মৰম দিছে কমিটিকো বহুত বহুত ধন্যবাদ জনাইছোঁ হ'ব ৰ সেইটো যোগাৰ কৰিব নালাগে যোগাৰ কৰোঁতেহে মাথা মাৰি আছে সেইদিনাখন খৰবত গ'লো কানাব লাগে মোক এনেকৈ গামচা পিন্ধাইছে সম্বৰ্ধনা দি কেনে তাৰপিছত কৈছে পুলক দা গামচাত ফুল আছে বুলি কৈছে এতিয়া কি ভাবো আৰু ময়ো কৈছোঁ ফুল দেখিছোঁ গামচাত চবতে ফুলে থাকে বুলি কৈছোঁ তাৰপিছত কয় নহয় দাদা ভিতৰত পেকিং আছে কয় মই ভাবিছোঁ মৰমতে নাৰ্জী বা গোলাপ এনেকৈ ফুল পেকিং কৰি দিছে সেইটোতো নাৰ্জী নহয় গোলাপো নহয় খুলি দিলোঁ ৰাইজৰ আগতে ডাইৰেক্ট আৰ এছ ফুল ওলাইছে টাংকলাং কৰি ফাটিব বাকী তাৰপিছত আমাৰ মুখতে ধৰিছে সেই বিৰাট ধৰাত পাল সেইবিলাক এইপিনে লুকাই আছে সি তাক যদি আগফালৰ পৰা কিবা ঘোচা মাৰে সি পিছফালে পৰিব লাগিব হয় না নাই কৰি আগফালৰ পৰা ঘোচা মাৰিলে মানুহ কোনফালে পিছফালে পৰিব সি আগফালে পৰে কিয় জানা পিছফালে তাৰ সদায় পকেটত কোৱাটাৰ বটল থাকে তাৰ একবাৰ এনেকা হ'ল এনেকা চাইডেদি ঘুচাইছে সি চুন্দি পিনে পৰা ঘুচাইছে সি পিনে চাইডতে যাই পৰছি তাৰপিছত কয় যে তোক ইপিনে পৰা ঘুচিছে ইপিনে পৰছা যে কয় ভাই কোৱাটাৰ বটল এটা আছিল বুলি কয় পিছপিনে নহয় তাতেতো আমাৰ আধাৰ কাৰ্ড আছিল ভোটাৰ আইডি আছিল সেইবিলাক ভাঙি গ'লে একো নাই বনাই ল'ম বুলি কয় আৰু আধাৰ কাৰ্ডৰ কথা কওঁতে মনত পৰিছে আমাৰ আধাৰ কাৰ্ডত এই আজিকালি বস্তুৰ দামবিলাক যেনেকৈ বাঢ়াইছে এতিয়া আমাৰ সমবায়ত চাউল পায়